মোৰ বাচন চিকেন ধুই পেলাই অলপ চাফা কৰি দিলোঁ। এতিয়া অলপমান বাহিৰৰ পৰা ওলাই যাম। বহুত দিনৰ মূৰত আজি ফুৰিব যাম। বেগ চেগ পেক কৰি ল'লোঁ। জনাই আছোঁ ৰ'ব ক'ত যাম। ভগৱানৰ নাম লৈ পেলাই আজি আৰম্ভ কৰি দিলোঁ। আজি দিনটো ভালে ভালে যাব বুলি ভাবিছোঁ আৰু। বন্ধুসকল ভালে আছে আপোনালোক? আৰু ক'ত যাম মই নিজে আচৰিত কি প্লেনিং কৰি পেলালোঁ। আজি যাম নামচাই গল্ডেন পাগোৰা চাবৰ কাৰণে। আচৰিত কথা, মই যি প্লেন কৰি পেলালোঁ মোৰ বন্ধু এজনৰ লগত, মই নিজৰে বিশ্বাস হোৱা নাই মই যে গল্ডেন পাগোৰা যাম। ঠিক আছে, আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ লগত জাৰ্ণি কৰক। ভিডিঅ'টো শেষলৈকে চাব। মই যাত্ৰা আৰম্ভ কৰিছোঁ যোৰহাটৰ পৰা। তিনিচুকীয়া হৈ কাকপথাৰ নামচাই, আৰু নামচাইত আমি এদিন থাকিম। আৰু তাৰ পৰা আমি অলপ আঁতৰত গল্ডেন পাগোৰা আছে, তালৈকে যাম। আৰু ইয়াৰ পৰা নেটত দেখাই আছে 285 কিলোমিটাৰ ফ্ৰম যোৰহাট টু নামচাই। এতিয়া আকৌ যোৰহাটৰ পৰা নামচাইলৈকে, নামচাইৰ পৰা আকৌ যাব লাগিব গল্ডেন পাগোৰা। তো ৰাইডটো অলপমান বহুত লম্বা হ'বলৈ গৈ আছে আৰু 300 কিলোমিটাৰৰ ওচৰা ওচৰি বুলি ধৰি লৈছোঁ। 300 কিলোমিটাৰ মই কণ্টিনিউ গাড়ী চলাম। মাজে মাজে ৰৈ ৰৈ অলপ চাহ পানী খাই যাব লাগিব, বহুত দূৰ আছে। মই ভাবোঁ মই পাৰিম। আৰু আপোনালোকে মোৰ লগত যাত্ৰা কৰিব। ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব। খুব ধুনীয়া হ'বলৈ গৈ আছে। আজি অৰুণাচল সোমোৱাৰ আগতে ডিৰাক গেট পালোঁ, আৰু ডিৰাক গেটত এতিয়া আমি পাছ বনাম। আধাৰ কাৰ্ড পান কাৰ্ড দি পেলাই 50 টকা ফিজ ল'ব। ডিৰাক গেট পাৰ হৈ আহি আমি এখন নদী পালোঁ। নদীখনৰ নাম মই নাজানো, নামটো কি। এতিয়া অকণমান থপৰাটো দেখুৱাই দিছোঁ আপোনালোকক। মোৰ থপৰাটো চাই লওক। আৰু এই ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ ইমান টাইমতে আহিব লাগে এইফালে আহিলে। দেখিছে পানী একেবাৰে নীলা, ওপৰৰ আকাশখন নীলা হৈ আছে। অলপমান জুম কৰি দেখুৱাইছোঁ পাহাৰখন। এতিয়া সময় দুপৰীয়া 1টা বাজিছে। আৰু আহি পাওঁতে আমি 7টাত ওলাইছিলোঁ। এতিয়া ডিৰাক পালোঁ, ডিৰাক নহয়, নামচাই পালোঁ। আৰু এতিয়া পাপা হোটেল বুলি এখন হোটেল আছে, হোটেলত সোমাইছোঁ। আৰু তামাম ভোক লাগিছে, খাই চাওঁ কেনেকুৱা হয়, দেখুৱাই আছোঁ আপোনালোকক। ৰাতিটো থাকিবৰ কাৰণে হোটেল এখন বুকিং কৰিলোঁ, আৰু হোটেলখনত আহি আছোঁ এতিয়া। ৰুম নম্বৰ 5, আৰু এইটো ৰুম 1500 টকীয়া ৰুম। 1500 টকাত ইমান ধুনীয়া ৰুম পায়, মোৰ অৱস্থা এইটো। আৰু লেট্ৰিন বাথৰুমটো দেখাই আছোঁ ৰ'ব। 1500 টকাত হাইফাই ৰুম পায়। এইটো 1500 টকাৰ ৰুম নহয়, মোৰ বেছি যেন লাগিছে এইখন হোটেল। যা হওক, থাকিলোঁ আৰু গাড়ীখনতে যাব পাৰি। হোটেলৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ গল্ডেন পাগোৰা। আৰু ৰাস্তাত বৰ বিশেষ যাম নাই, লাহে লাহে গৈ আছোঁ। এতিয়া এখন বেনাৰ পাইছোঁ, এইখন ইয়াতে লিখা আছে পৰশুকুণ্ড 75 পৰশুকুণ্ড 79 কিলোমিটাৰ। বুজিছ? মানুহ যে কয় অলপমান কামাই লওঁ তাৰপিছত ফুৰিব যাম। আচলতে পিছত ফুৰিব যাম বুলি কয়। পিছত কেতিয়া আহিব? পিছততো নাহে। গতিকে আপুনি ফুৰিব লাগিব আজিয়ে। মানুহ আচলতে জন্ম হয় ঘূৰি ফুৰি আৰু জীয়াই থাকিবৰ কাৰণে, এনজয় কৰিবৰ কাৰণে জন্ম হয়, কামাবৰ কাৰণে জন্ম নহয়, মোৰ এইটো বিশ্বাস। আপোনালোকৰ মতে কি? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। মোৰ লগৰটো তামাম খং, তাৰমানে কোনো প্লেনিং প্ৰগ্ৰেম নোহোৱা কৰি ইমান দূৰত যে আহিছোঁ, তাতে এতিয়া এই অৰুণাচলৰ ভিতৰত। আৰু সেইকাৰণে মোৰ দৰেকে আপোনালোকে নাহিব, যিটো এটা প্লেন প্ৰগ্ৰেম কৰি পেলাই আহিব। মই তেনেকৈ আহি ভুল কৰিছোঁ। আমি আহি পেলাই নামচাইৰ পৰা 15 কিলোমিটাৰ আহি আমি গল্ডেন পাগোৰা
পালোঁ। এইটো এটা বেলেগ মন্দিৰ, বুদ্ধদেৱৰ মন্দিৰ, আৰু ইয়াত বুদ্ধৰ প্ৰতিমূৰ্তি সোণেদি বনোৱাৰ নিচিনা কৰি বনাইছে। ৰংটোহে সোণৰ চাগে, এইটো অৰিজিনেল সোণটো নহ'ব, কিন্তু দেখিবলৈ খুব ভাল লাগে, খুব ডাঙৰকৈ বনাইছে। এতিয়া ৰাতি 6:30 বাজিছে আৰু 7:30 বজাত বন্ধ কৰিব, আৰু মানুহো কম। এতিয়া ভয় লাগিছে লাহে লাহে। আপোনালোকক মন্দিৰটো দেখুৱাইছোঁ, একেবাৰে সোণালী, সোণৰ অলংকাৰেৰে বনোৱাৰ নিচিনা লাগিছে, আৰু কিছু খৰচা কৰিছে, আৰু ইয়াতে প্লেনিং কৰি পেলাই কৰিছে কামটো, খুব ধুনীয়া হৈছে। আৰু মন্দিৰটোৰ ভিতৰটো দেখুৱাইছোঁ, এই সকলো সোণেদি বনোৱাৰ নিচিনাকৈ বনাইছে। এটা টকা খৰচা হৈছে ইয়াতে কেইবাখনো ৰিজৰ্ট আছে, আপোনালোকে ৰিজৰ্টত আহিব পাৰিব। ইক' ৰিজৰ্ট, ভিতৰত বহুত ডাঙৰ এটা এৰিয়া, ভাল ধুনীয়া ধুনীয়া ৰাস্তা আছে, মাজে মাজে ঘূৰিব পাৰিব। ইয়াতে ফল মূলৰ বাগানো আছে, আপেল আঙুৰ এনেকুৱা ধৰণৰ। ওপৰটো দেখুৱাই দিছোঁ আপোনালোকক, মুকুট সোণৰ। ৰাতিৰ পৰিৱেশ, আৰু বেছি সময় ইয়াতে নাথাকিম, অলপ ভয়ো লাগিছে, অলপ আঁতৰত আহিছোঁ। মোৰ লগৰটোতো যাওঁ যাওঁ কৰি আছে, তথাপিতো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু বেছি সময় নলওঁ। ৰাতিৰ কথা, গাড়ীখন ক'ত বা কি হয় একো পাত্তা নাই। এতিয়া পুখুৰী দেখিছে, পুখুৰীটোৰ পৰা তলৰ পৰা অকণমান ওপৰত দেখুৱাইছোঁ, আৰু পুখুৰীটোৰ পাৰত এটা মন্দিৰ আছে, এইটো মন্দিৰ। বেৰখনত সোণৰ অলংকাৰেদি অংকিত কৰাৰ নিচিনা লাগিছে। মুঠতে সকলো সোণ আৰু গল্ডেন বা গিল্ডাৰ। নামটো কোনে দিছে নাজানো। আৰু বুদ্ধদেৱৰ ইয়াত বুদ্ধদেৱৰ লগত ধৰ্মৰ লগত জড়িত মানে এটা অনুষ্ঠান হয়, সেই সূত্ৰে বনাইছে। আৰু ভিতৰত তেওঁলোকৰ বুদ্ধ ধৰ্মৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী শিক্ষা দিয়ে, ইয়াতে আছে, থকা জেগা আছে, তেওঁলোকক ইয়াতে পঢ়া শুনা কৰোৱায়। আৰু তেওঁলোকক মানে কি, ইয়াতে যদি ফটো চটো ল'ব খোজে তেওঁলোকে ফটোটো নুঠে। মানে মই সুধিছিলোঁ ফটো ল'বা নেকি, তো তেওঁলোক আঁতৰি যায়, কথাও নাপাতে। মানে অন্য মানুহৰ লগত তেওঁলোকৰ কোনো ধৰণৰ কানেকশ্যনে নাই, কথা পাতিব নোখোজে। এইটো এটা আচৰিত কথা। এইটো মন্দিৰটোৰ ভিতৰত দেখুৱাইছোঁ অকণমান। ঠিক আছে বন্ধুসকল, ইমান চিন্তা কৰিব নালাগে, বেছি দূৰ নহয়। যোৰহাটৰ পৰা 300 কিলোমিটাৰ ধৰক, আৰু যোৰহাটলৈকে 380 কিলোমিটাৰ ধৰক, 680। সপোনতো ভবা নাছিলোঁ আহিম বুলি। আপোনালোকে আহিব যদি পাৰে, আৰু লগতে পৰশুকুণ্ড আহিব, বেছি দূৰ নহয়, ইয়াতে 75 কিলোমিটাৰ। ইয়াতে নামচাইত হোটেল আছে, হোটেলত থাকিব। হোটেলৰ ইমান খাচ নহয়, অলপ ৰেটটো অলপ বেছি। যেতিয়া শালিকা দেখুৱাইছোঁ আপোনালোকক। আহি পালোঁ, আৰু আহি পেলাই ভাত কুঠি খাবৰ কাৰণে আমি থাপা হোটেলৰ পৰা পেকিং লৈ আহিছিলোঁ। আহি দুইটাই ফ্ল'ৰতে বহি দিলোঁ। ডাইৰেক্ট খাই আছোঁ। তাত দেখিবলৈ বেয়া লাগিছে যদিও মই দেখুৱাইছোঁ।
একো নাই। এতিয়া ৰাতিপুৱাল আজি এতিয়া আমি ঢলা শদিয়া ব্ৰিজলৈকে যাম। কি ধুনীয়া পৰিৱেশ দেখিছে, সূৰ্যটো উদয় হৈছে অৰুণাচলত। আৰু আহি আমি আধা ৰাস্তাত এটা লগ পালোঁ আলহী। আমাক আলহীক সিহঁতে সুধিছে, সোধপোছ কৰিছে মানে। আচলতে বন্ধুসকল, যাত্ৰা কৰিবৰ কাৰণে বাইক ৰাইডিংটো অকলে কৰা বস্তু নহয়, লগত 4-5খন বাইক লাগে। আমি নিজৰ মন মৰ্জিত এটা তেল বুলি কৈছে, এই তেলতে আমি ওলাই আহিলোঁ। ঠিকে আছে, অকলেও ভাল লাগে, কিন্তু 4-5খন যেতিয়া বাইক থাকিব একেলগে ঘূৰাৰ মজাই এটা বেলেগ। আপোনালোকে চেষ্টা কৰিব বাইক ৰাইডিং, 4-5খন বাইক একেলগে আহি খুব ভাল পাব। দেখিছে এনেকুৱা এটা ভিউ ওপৰৰ ফালে গৈ থকা নিচিনা লাগিছে, এই আকাশৰ ফালে। কিন্তু কেমেৰাটো যদি আমি মাটিত লওঁ নহয়, ওপৰৰ ফালে যোৱাৰ নিচিনা লাগিব তলত ল'লে। নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ ঢলা শদিয়া ব্ৰিজৰ ওপৰত, দলঙৰ ওপৰত। তেতিয়া 2007 চনৰ কাহিনী আপোনালোকক কৈ আছোঁ। আৰু এই 2007 চনত মই আহিছিলোঁ এই ৰাস্তাইদি, আৰু তেতিয়া দলং হোৱা নাছিল। আৰু তেতিয়া ইয়াতে পানী জাহাজ, মানে যিবিলাক নাও আছে, সেই নাওবিলাকেদি আমি পাৰ হৈছিলোঁ। আৰু তাতে ট্ৰাক, বস্তু বাহানি এনেকৈ মানুহ বজাই দি পেলাই এই ৰাস্তাটোৱেদি ধুনীয়া কৰি পাৰ হৈ গৈছিলোঁ। আৰু যাওঁতে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা লাগি গৈছিল। আৰু ইয়াতে মনত আছে, আমি হোটেলত ভজা মাছ খাইছিলোঁ, 20 টকা প্লেট, ভাত আছিল 40 টকা। এটা মনোমোহা দৃশ্য আছিল। আৰু তেতিয়া কথাবোৰ আজি আহি পেলাই মনত পৰি গ'ল। শদিয়াত গৈছিলোঁ মই, আৰু শদিয়াত তেতিয়া এইফালেদি পানী দি এনেকৈ পাৰ হৈ গৈছিলোঁ। কিন্তু আজি আহি খুব ভাল লাগিল। এতিয়া ব্ৰিজখন হৈ গ'ল, আপোনালোককো দেখুৱাবলৈ পাই মই নিজে সুখী হৈছোঁ। আৰু বহুত দিনৰ কথা মনত পৰিল, খুব ভাল লাগিল। আপোনালোকে আহিবলৈ চেষ্টা কৰিব গাইজ, ভাল লগা দৃশ্য। চলক বন্ধুসকল, বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া দেখিছে ইয়াৰ পৰা কিমান ধুনীয়া দেখি। সঁচাকৈ এই দলংখনে এখন ঠাইৰ লগতে আন এখন ঠাইৰ এটা ধুনীয়া মিলন, যোগাযোগ কৰিছে। আৰু এই যোগাযোগেদি মানুহৰ যিটো আন্তৰিকতা, আদান প্ৰদান, অহা যোৱা, এটা মধুৰ মিলন গঢ়িলে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাব লাগিব। উইদাউট GoPro আৰু উইদাউট মাইক, মোবাইলেদি শ্বুটিং কৰিছোঁ। আৰু হেডফোনত কথা কৈ আছোঁ, চাউণ্ডটো ইমান ক্লিয়াৰলি অহা নাই, তথাপিতো চেষ্টা কৰিছোঁ অলপ। আমি আহিছিলোঁ যোৰহাটৰ পৰা, আৰু যোৰহাটৰ পৰা নামচালৈকে 285 কিলোমিটাৰ আমি ৰানিং কৰিছিলোঁ বাইকেদি। আমি ৰাতিপুৱা 7টা বজাত ওলাইছিলোঁ, আৰু ইয়াতে আহি পাইছিলোঁ আমি 1:30মান বজাত আহি পাইছোঁ। মাজত কেইবাবাৰো ৰৈছোঁ, চাহ খাইছোঁ, পানী খাইছোঁ, এনেকৈ খাই আমি ধুনীয়াকৈ আহি পেলাই নামচাই পাইছিলোঁ। আৰু নামচাইৰ পৰা আহোঁতে যেতিয়া তিনিচুকীয়াৰ ফালে যাওঁতে এটা ৰাস্তা পায়, কাকপথাৰ, সেইখিনিতে কাকপথাৰ পাৰ হৈ সেইখিনিতে ৰাইট চাইডে সোমোৱা এটা ৰাস্তা আছে। আৰু সেইফালেদি আহিলে শ্বৰ্টকাট ঢলা শদিয়া ব্ৰিজত যাব পাৰি। আমি সেই ৰাস্তা। বন্ধুসকল, আৰু এটা কথা কওঁ, আপুনি য'ত জন্মগ্ৰহণ কৰিছে তাতেই ডাঙৰ হৈ মৰিব বুলি আপুনি কোনো ধৰণৰ ক'ৰবাত চুক্তিপত্ৰ চহী কৰি থৈ অহা নাই। আপোনাৰ ভৰি আছে, চাইকেল আছে, বাইক আছে, আপুনি যিমান পাৰে ঘূৰক, ফুৰক, আপোনাৰ ভাল লাগিব। আৰু গাড়ীখন বহুত চলাই গাড়ীখন অকণমান প্ৰব্লেম দিলে। এতিয়া ৰয়েল এনফিল্ড শ্ব'ৰুমত আমি তিনিচুকীয়া পালোঁ, তিনিচুকীয়াত অকণমান দেখুৱাই লৈছোঁ। আগৰ মাইটগাৰটোৰ এটা স্ক্ৰু ওলাই গৈছে, কিন্তু মাত এটা ওলাই আছিল। বহুত জাৰ্ণি কৰিলোঁ, আৰু সেইকাৰণে এই স্ক্ৰুটো লগাব এতিয়া। ৰয়েল এনফিল্ডৰ শ্ব'ৰুমত তিনিচুকীয়াত আমি বাইকখন অকণমান ঠিক কৰি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰৰ অভিমুখে। আৰু গৈ থাকোঁতে দুয়োফালে থকা চাহ বাগানবোৰ আমি চাই উপভোগ কৰি আমি দুই বন্ধু যাত্ৰা আৰম্ভ কৰিলোঁ যোৰহাট।
এতিয়া আহি পালোঁ আমি শিৱসাগৰৰ ঐতিহ্য মণ্ডিত ঠাই ৰংঘৰৰ বাকৰিত। আৰু ৰংঘৰৰ বাকৰিত অকণমান গামোচাখন পাৰি দেহাটো অকণমান জিৰণি লৈছোঁ। আৰু বন্ধুৱে সন্মুখত বহি আছে, ভাগৰ লাগিছে আৰু জোতা চোতা খুলি ধুনীয়া কৰি বহি দিছোঁ। অকণমান পিছত আমি ভিতৰলৈ যাম আৰু আপোনালোককো দেখুৱাম। তেতিয়ালৈকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আপোনালোকৰ বহুমূলীয়া সময় দি মোৰ লগত এনে যে যাত্ৰা কৰাৰ কাৰণে, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু অহা দিনবোৰত এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোক সহায় কৰি থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তেতিয়ালৈকে And বাই Serena বাই। and Blair, they do besties better than anyone.